আসসালামু আলাইকুম। মই আজি মোৰ মা ভনী ভাই বন্ধু বান্ধৱী সকলোকে মই জনাওঁ যে মই যে ভিডিঅ'বিলাক এৰি আছোঁ বা গজল গীতবিলাক এৰি আছোঁ আৰু আপোনাৰ লোকগীতো আছে, কাৱালী এইবিলাকো এৰা নাই এতিয়ালৈকে। কিন্তু আপোনালোকে অলপ ধৈৰ্য ধৰি হেনা যদি ভাল লাগে মোৰ ভিডিঅ'বিলাক গীতবিলাক ভাল লাগে গজলবিলাক, তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। কিন্তু মোৰ আশাবাদী আপোনালোকে নিশ্চয় মোক দাঙি তোলাৰ কাৰণে মোৰ খুব আশাবাদী। আপোনালোকে যদি মোক এইখিনি কাম কৰে, ধন্যবাদ আল্লাহৰ ওচৰত। মোৰ কাৰণে মই খুব অপেক্ষা কৰি থাকোঁ আপোনালোকে মোক কিমান দূৰ আগবাঢ়ি লৈ যাব পাৰে। পিছে যে কিছুমান মানুহে যে কয় ইমান ফোন আহি থাকে, মোৰ বেয়া লাগে। এতিয়া মই গান গজলবিলাক মই ৰেকৰ্ডিং কৰি আছোঁ, ইমান মেছেজ দি আছোঁ মোক তেনেকৈ এতিয়া নকৰিব। মই গীতবিলাক মই ৰেকৰ্ডিং কৰি আছোঁ, তথাপি এটাৰ ওপৰত এটা ফোন আহি আছে আৰু ভিডিঅ' কলিং কৰি পেলাই ফোন কৰে আৰু মেছেজবিলাকো দি আছে। বেয়া লাগে। গতিকে মই অনুৰোধ কৰোঁ এনেকৈ, আৰু মোৰতো ইমান এটা উঠি অহা বয়সো নহয়, বয়সীয়াল মই, তেনেকৈ নকৰিবি বাবা। তোমালোকে যোনে হওক মোক অলপ ধৈৰ্যত থাকিব দিবি। মই অলপ দুখীয়া মানুহ না, ইফাল সিফাল কথা মই খুব বেয়া পাওঁ। মই অনুৰোধ কৰোঁ তোমালোকে মোক অলপ সহায় কৰিবি। সহায় কৰিবি বুলিয়ে মই আশা কৰোঁ। কিন্তু এইবিলাক কথা মোৰ ভাল নালাগে। কাই ক'ৰ পৰা কৰিছা এতিয়া চিনিও নাপাওঁ মই। গতিকে তেনেকৈ নকৰিবা, মই খুব টেনশ্যনত থাকোঁ দেই বাবা। তোমালোকে সেনেকুৱা নকৰিবা, নিজৰ মা ভনী বুলিয়ে ভাবি ল'বা। মই দুখীয়া মানুহ, এইবোৰ এৰি আছোঁ, তোমালোকৰ চাহাৰাতে মই আছোঁ। তোমালোকে যদি মোক নেদেখা কোনে চাব? মোৰতো কোনো নাই বাবা। তেতিয়াহ'লে মই সেইকাৰণে ভিডিঅ'বোৰ এৰি আছোঁ। ৰাখিছোঁ। আসসালামু আলাইকুম।